এতিয়া সেই মানুহজন নাই যাৰ সেইটো সপোন তাত আমি গৈ কেনেকে থাকিম সম্ভৱ নেকি একেটা কথা বৰ মনতো লাগি আছে মোৰ মনতো লাগি আছে বৈ কবলৈ অলপ দিগদাৰি পাই আছে কাৰণ প্ৰিয়মপুৰী কথা আছে কাৰণ ঘৰটো দাদা সিংগাপুৰ যোৱাৰ আগত তাহাঁতি বৈ ঘৰৰ টাইলছ কিনিছে মোক ফটো দিছে এইটো তোমালোকৰ বাথৰুমৰ টাইলছ প্ৰিয়মপুৰীয়ে বৌক কৈ থাকে গৰিমামী বুলি মাতে গৰিমামী আমাৰ ৰুমটো কিন্তু কালাৰ এনেকুৱা দিম আৰু বৈ জুকায় কেলে তোমালোক মাৰ লগত নাথাকা নে একেটা ৰুমত ৰাতি একেলগে শুম কিন্তু আমাক বেলেগ ৰুম লাগিব এইটো কালাৰ দিম সেই কথাবোৰে তাইক খুন্দাই মাৰি আছে সেইকাৰণে তাই ক'ব পৰা নাই কথাটো কিন্তু ময়ো চিন্তা কৰি আছো এইফালে যে বৌক কোৱাটো কেনেকে কওঁ যে তাত আমি নাথাকো কাৰণ সেইটো দাদাৰ সপোনৰ ঘৰ হয়তো বৌ বিচাৰিব পাৰে তথাপি সেইদিনা মই ক'লো গৰিমা বা তাত থকাটো সম্ভৱ নহব আমাৰ কাৰণে তাই লগে লগে কান্দি দিলে মমন তুমি মোৰ মনৰ কথাটো কৈছা ক'বও পৰা নাই মই বোলো সেই ঘৰটো সেই প্ৰপাৰ্টিটো আমি জুবিন গাৰ্গ ট্ৰাষ্টক দি দিওঁ গলিদাই থাকক তাত জুবিন গাৰ্গে থাকক তেওঁৰ কামবোৰ তেওঁৰ চিন্তাখিনি তেওঁৰ আদৰ্শখিনি ব্ৰহ্মপুত্ৰৰ লগত আমি খালি সহযোগ কৰি যাম